কম বয়সতে বিয়া নোহোৱাটো ছোৱালী মানুহৰ কোনো বেয়া সিদ্ধান্ত নহয়। কিয় কৈছোঁ, ছোৱালী এজনী যেতিয়া বিয়া হৈ যায় তেওঁ সংসাৰৰ দায়িত্বত সোমাই যায়। তেওঁ গোটেই ঘৰৰ কাম কাজ মানে শাহু শহুৰ নিজৰ ল'ৰা ছোৱালী চবকে চোৱাৰ দায়িত্ব বোৱাৰীজনীৰ হাতৰ ওপৰতে তুলি দিয়া হয়। আৰু তেওঁ যদি সোনকালে বিয়া হৈ যায়, তেওঁৰ সপোনবিলাক সৰু সুৰা যদি কিবা এটা সপোন আছে তেওঁ সেইটো কৰিব নোৱাৰে, গোটেইখিনি ভাঙি চুৰমাৰ কৰি তেওঁ বিয়াত বহে, পিছত সেই সপোনখিনি পূৰণ কৰিবলৈ সুবিধা একেবাৰেই নাপায়। যদিহে পৰিয়ালটো ভাল হয় বা ঘৰৰ মানুহখিনি ভাল হয় তেতিয়াহ'লে বোৱাৰীজনী ভাল পোৱা কামটো কৰিবলৈ দিয়ে বা ছাপোৰ্ট কৰে। যদিহে ভাল নহয় তেতিয়া কিন্তু তেওঁ সেই ছোৱালীজনীৰ সেই সপোনখিনি সেই মানে কলিতে মৰহি যায়। গতিকে মই ছোৱালীবিলাকক এইটো কথা ক'ব বিচাৰোঁ যে তোমালোকে একদম কম বয়সতে বিয়া হ'ব লাগিব বুলি কোনো কথা নাই। উপযুক্ত বয়সত বিয়া হ'লেই হ'ল। তাৰ আগতে তোমালোকে নিজকে ষ্টেবল কৰি লোৱা, নিজৰ ভৰিত থিয় দিয়া, আত্মনিৰ্ভৰশীল হৈ লোৱা আৰু নিজৰ যিখিনি ভাল লগা কাম আছে সেইখিনি কৰি লোৱা। কাৰণ বিয়াৰ পাছত হয়তো তুমি সেইখিনি কৰিব নোৱাৰিবও পাৰা বা সেইখিনি সুবিধা তুমি নাপাবও পাৰা। পিছত তুমি সেই কথাটো পস্তাই বা দুখ কৰি কিনে লাভ নাই যে মই এই কামটো বিয়াৰ আগতেই যদি কৰিলোহেঁতেন, এতিয়াতো মোৰ কোনো সুবিধাই নাই, তেনেকৈ ভাবি একো লাভ নাই। গতিকে ছোৱালীবিলাকক মই এইটোৱে ক'ম যে বিয়াৰ আগতে তোমালোকে নিজৰ ভাল লগাখিনি কৰি লোৱা, নিজৰ সপোনখিনি পূৰ কৰি লোৱা, তাৰ পাছতহে বিয়াত বহা।